আদৰ্শ জাতীয় বিদ্যালয় আন্ধেৰীঘাটৰ সফলতাৰ ধাৰা অব্যাহত 85.67% নম্বৰেৰে উজলিল টিনা বৰুৱা শৈক্ষিক উত্তৰণৰ হকে 2001 বৰ্ষত স্থাপন হোৱা আদৰ্শ জাতীয় বিদ্যালয় আন্ধেৰীঘাটে এবিলিউ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 100% উত্তীৰ্ণ হৈ সফলতাৰ ধাৰা অব্যাহত ৰাখিছে 12 গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ডিষ্টিংশ্যন নম্বৰ 1 গৰাকী ষ্টাৰ নম্বৰ 5 গৰাকী আৰু প্ৰথম বিভাগত 6 গৰাকীয়ে পাবলৈ সক্ষম হয় উল্লেখযোগ্য যে বিদ্যালয়ৰ ছাত্ৰী টিনা বৰুৱাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত চেণ্টাৰটোৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয় ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিয়া বিদ্যালয়খনত শিক্ষক কৰ্মচাৰী ছাত্ৰ-ছাত্ৰী বিদ্যালয়ৰ পৰিচালনা সমিতিৰ মাজত এনে সফলতাত আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰে বিদ্যালয়ৰ অধ্যক্ষ খৰ্গেশ্বৰ নাথ পৰিচালনা সমিতিৰ সভাপতি সম্পাদকৰ লগতে সকলো শিক্ষক কৰ্মচাৰীক অভিভাৱকে ধন্যবাদ জনায় নিউজ ডেস্ক এএন লাইভ নমস্কাৰ মই পোনপ্ৰথমে সমূহ অসমবাসী ৰাইজলৈ অসমীয়া নতুন বৰ্ষ লগতে ৰঙালী বিহুৰ উল্লেখ জনাইছোঁ লগতে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ মই এই বিদ্যালয়খনত 2014 চনৰ পৰাই 11 বছৰ অধ্যয়ন কৰিলোঁ এই 11 বছৰ অধ্যয়ন কৰি মই আচলতে আনন্দিত হৈছোঁ হয়তো মই আমাৰ শিক্ষকসকলে বা মই নিজে বিচৰা ধৰণে বহুত বেছি কৰিব পৰা নাই কিন্তু আগন্তুক ছাত্ৰ ছাত্ৰীসকলে যাতে সেইখিনি কৰে তাৰ বাবে আশা ৰাখিলোঁ আৰু তেওঁলোকক আহ্বান জনালোঁ মোৰ আজিৰ এই ৰিজাল্টখিনিৰ যিমানখিনি ভাল হৈছে তাৰ পূৰ্ণতে মোৰ শিক্ষাগুৰু তাৰ পাছত মোৰ মা দেউতা লগতে মোৰ শুভাকাংক্ষীসকল আজি এই শিক্ষাগুৰুসকলে মোক নপঢ়ালে মই আজি এইখিনিৰ স্থানত উপনীত হ'ব নোৱাৰিলোহেঁতেন তেওঁলোকৰ আশীৰ্বাদ মৰম আৰু তেওঁলোকে যি যত্নৰে পঢ়ায় তাৰ ফলতে মই আজি এই ৰিজাল্টটো পাবলৈ সক্ষম হৈছোঁ আগন্তুক সময়তো যাতে আমাৰ বিদ্যালয়খনে এই সফলতাৰ অক্ষুণ্ণ ধাৰা অব্যাহত ৰাখিব পাৰে আৰু ইয়াতকৈ যাতে বেছি ভাল ৰিজাল্ট হ'ব পাৰে তাৰ বাবে আশা ৰাখিলোঁ নমস্কাৰ মই আদৰ্শ জাতীয় বিদ্যালয় প্ৰধান হয় আৰু আমাৰ সময়তে মই সকলো অসমবাসীলৈ নৱগত নতুন বছৰৰ শুভেচ্ছাৰ লগতে ৰঙালী বিহুৰ উল্লেখ জনাইছোঁ আৰু সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে সম্পূৰ্ণভাৱে উত্তীৰ্ণ হৈ আমাক এটা ভাল ফলাফল দিলে তেওঁলোকক মই মৰম যাচিছোঁ আমাৰ বিদ্যালয়ে 2016 চনৰ পৰা বৰ্তমানলৈ এটা খুব সুন্দৰ ধাৰা এটা বৈ আনিছে এইবেলিও আমাৰ বিদ্যালয়ৰে ছাত্ৰী টিনা বৰুৱাই আমাৰ পৰীক্ষা কেন্দ্ৰৰ পৰা ডিষ্টিংশ্যন সহ উত্তীৰ্ণ হৈ ইয়াৰ লগতে আমাৰ 5 গৰাকী ছাত্ৰীয়ে ষ্টাৰ মাৰ্কছ পাইছে আৰু বাকী 6জনে বিভিন্নটা বিষয়ত লেটাৰ সহিতে প্ৰথম বিভাগত উত্তীৰ্ণ হ'বলৈ পাৰিছে সেইকাৰণে আমি খুব আনন্দিত আগন্তুক দিনতে এওঁলোকে আমাৰ বিদেশী ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে খুব ধুনীয়াকৈ ফলাফল আনক আমাৰ তাৰ কামনা কৰিছোঁ আৰু এওঁলোকৰ সুস্বাস্থ্য আৰু উজ্জ্বল কামনা কৰিছোঁ আমাৰ খুব ভাল লাগিছে সেইকাৰণে ভাল লাগিল আমাৰ আদৰ্শ জাতীয় বিদ্যালয় আন্ধেৰীঘাটৰ যিটো ৰিজাল্টৰ ধাৰা আমি 2016 চনৰ পৰা প্ৰায় 100% ৰিজাল্ট হৈ আছে তাৰ কাৰণে বৰ আমি আনন্দিত এইবেলিও আমাৰ যিখিনি নিয়মীয়া ছাত্ৰ ছাত্ৰী 12 গৰাকী তেওঁলোকে 5জনে ইতিমধ্যে ষ্টাৰ কৰিছে এজনে ডিষ্টিংশ্যন আৰু বাকী 6জনে ফাৰ্ষ্ট ডিভিশ্যন পাইছে আমাৰ থাৰ্ড ডিভিশ্যন আৰু ছেকেণ্ড ডিভিশ্যন আমাৰ নাই সেইটো আগৰ পৰা নাছিল সেইকাৰণে আমি বৰ ভাল লাগিছে এবাৰ আমাৰ ৰূপালী জয়ন্তী বৰ্ষত 2001 চনত আদৰ্শ জাতীয় বিদ্যালয় আন্ধেৰীঘাটৰ জন্ম হৈছিল ইয়াত আমি স্থাপন কৰিছিলোঁ ছাত্ৰ ছাত্ৰী তেতিয়া কম আছিল বাৰু এতিয়া প্ৰায় 300ৰ অধিক হৈছে ছাত্ৰ ছাত্ৰী সেইটো কাৰণে আমাৰ খুব ভাল লাগিছে আমাৰ যিটো ৰিজাল্ট প্ৰায় বছৰে বছৰে ভাল হৈ আহি আছে সেইটো কাৰণত আমি বৰ আনন্দিত আমি মানে আশা এটা আছে আমাৰ মানে যিটো অসমৰ 10টা স্থান সেই 10টা স্থানৰ ভিতৰত আমি 2টামান অধিকাৰ কৰাৰ কাৰণে আমি খুব যত্ন কৰি আছোঁ আমি মানে চেষ্টাৰ ত্ৰুটি কৰা নাই কিন্তু আমি এদিন নলওঁ নিশ্চয় আমাৰ যিটো লক্ষ্য এই লক্ষ্যত আমি উপনীত হ'ব পাৰিম বুলি আমি আশা ৰাখিছোঁ এইবাৰ ৰূপালী জয়ন্তী বৰ্ষ আমাৰ এই শুভ মুহূৰ্তত আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী যিখিনি আমাক আনন্দ দিলে তাৰ কাৰণে এওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এওঁলোকে শিক্ষাৰ বাবে ভাল শিক্ষানুষ্ঠানত এডমিশ্যন লৈ এটা ভাল নাম কৰক তেওঁলোকৰ জীৱনলৈ বা আমাৰ এই অঞ্চললৈ এটা ভাল আশাৰ বতৰা কঢ়িয়াই আনক ইয়াক আমি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু আমি তেওঁলোকক আশীৰ্বাদ কৰিছোঁ তেওঁলোকে যাতে জীৱনত প্ৰতিটো হেৰিত মানে আগবাঢ়ি যাব পাৰে যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271